নমস্কাৰ, মই সপন আৰু আপোনালোকক স্বাগতম জনালোঁ সোণোৱাল মিক্সাপ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। এখন গাড়ী একো চেক ইঞ্জিন অহা নাই, কিন্তু এই গাড়ীখনে বোলে ব্লু ৱেল নাখায়, DF নাখায়। তো গাড়ীখন আমি চাম কি প্ৰব্লেম আছে আৰু আপোনালোককো দেখাম, শ্বৰ্ট আউট কৰি দিম প্ৰব্লেমটো আৰু ডায়েগনষ্টিক কৰিম। আৰু এই বাইকত আহিলোঁ, কমচে কম 50 কিলোমিটাৰমান বাইকত আহিলোঁ। তো বহুত গৰম বতৰ, তো আপোনালোকক দেখাই আছোঁ। মানে কিন্তু প্ৰব্লেম যদি এচিয়াৰ চিষ্টেম চাইলেঞ্চাৰ যদি ক'ৰবাত কিবা ফল্ট থাকে, তেতিয়া ইয়াতে এচিয়াৰ চিষ্টেম ফল্ট বা ডিজেল ফিল্টাৰ জাম থাকিলে কিবা নহয় কিবা এটা চেক ইঞ্জিন আহিব লাগিছিল। মানে যিকোনো প্ৰব্লেম হ'লে আজিকালি এইবিলাক ইলেক্ট্ৰনিক গাড়ীত এইটো আপোনাৰ মানে ইয়াতে ডায়েগনষ্টিক, মানে ইয়াতে আপোনাৰ এটা স্ক্ৰীণত এটা শ্ব' কৰিব যে যেনেকৈ এইটো চেক ইঞ্জিনটো আহি আছে, ইয়াতে অহা যোৱা কৰি আছে। এইটো কিন্তু পাৰ্মানেণ্টলি থাকি যাব যদি কিবা প্ৰব্লেম আছে। তো এইটো তেনেকুৱা ধৰণৰ একো প্ৰব্লেম দেখুওৱা নাই। তথাপিও ছফ্টৱেৰ লগাই চাম, ডায়েগনষ্টিক কৰি চাম, তাৰপিছত যিখিনি পাৰোঁ কৰি চাম। আপোনালোকে চাই থাকক আৰু ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এখন একদম নতুন গাড়ী, টাটাৰ হয়। তো ঠিক আছে, চাই লওঁ কি প্ৰব্লেম আছে আৰু আপোনালোককো দেখাই আছোঁ। মোৰ বক্সটো হাতিয়াৰ পাতি আৰু ইয়াত মানে এইটো ছফ্টৱেৰটো মই কাপোৰত বান্ধি ৰাখিলোঁ আৰু ছফ্টৱেৰটো আমি লগাওঁ ইয়াত। চাবিটো অন কৰ। আমাৰ চাইলেঞ্চাৰৰ কভাৰটো খুলি থকা হৈছে আৰু ডিজেল লাইনৰ প্ৰব্লেম আছিল না। ফিল্টাৰটো চেঞ্জ কৰি মেইনটো ডিজেল লাইনতে প্ৰব্লেম ওলাইছে। এই গাড়ীটো মেইন প্ৰব্লেম ডিজেল লাইনত, মানে তেল নাপায় নেকি পাম্পত ভালকৈ। এইটো হ'ল ডিজেল লাইনটো। হা, বহুত পইচা পাবি ভাই। ছাবস্ক্ৰাইবাৰ হ'লে পইচা পায়, ছাবস্ক্ৰাইবাৰ নাইতো ইয়াতে। এনেহে ফাল্টু। এইটো ছফ্টৱেৰটো প্ৰব্লেমটো ওলালে ডিজেল লাইনটো চাই দিবি অলপ, গম পাইছা। কোথায় যাও, ড্ৰপ নাই কৰা না। वो तो है। ইটো গাড়ী হোৱাৰ পিছত এইটো গাড়ী অলপ প্ৰব্লেম আছিল। এইটো আমি ৰিছেট মাৰি দিছোঁ, ছফ্টৱেৰ লগাই চব হৈ গৈছে। মানে এইবিলাক ছফ্টৱেৰ ইউজ কৰিব লাগে, মেইনলি মই ছফ্টৱেৰৰ কামবিলাকে কৰোঁ। এইটো ৰিছেট মাৰি দিছোঁ, গাড়ী অ'কে হৈছে। বাকী ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ। দেখিছেনে ভিজিট ৱৰ্কশ্বপ আহি আছে, এইটো গুচি যাব মানে ছফ্টৱেৰ লগোৱাৰ লগে লগে।